ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা কেইবাটাও আঁচনিৰ ওপৰত বৰ্তমান ভাল খবৰ আহি পৰিছে। তো তাৰে ভিতৰত প্ৰথমটো হৈছে PM কিষাণ, যোনটো নেকি বৰ্তমান আপডেট আহিছে। তো যিসকল কৃষকে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ যোনটো নেকি আহিবলগীয়া PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব, তো বৰ্তমান তাৰ ওপৰত চৰকাৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে সেই টকা কেতিয়া লাভ কৰিব, তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল আপোনালোকে এই মাহৰ অৰ্থাৎ এই নৱেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। বৰ্তমান যোনটো নেকি আহি পৰিছে মহিলাসকলৰ কাৰণে, যোনটো নেকি হৈছে অৰুণোদয় আঁচনিৰ ওপৰত। তো বন্ধুসকল আপোনালোক যিসকল মহিলাই এইবাৰ অৰুণোদয় আঁচনি টকা লাভ নকৰিলে, তো নতুন হওক বা পুৰণা হওক, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি টকা লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকে এতিয়া আকৌ আবেদন কৰিব লাগিব। তো বন্ধুসকল সেইটো কাৰণে চৰকাৰে এই মাহৰ চলিত মাহৰ অৰ্থাৎ 15 তাৰিখৰ আগত, এই নৱেম্বৰ 15 তাৰিখৰ আগত সেই পৰ্টেলটো অ'পেন কৰিব। তো বন্ধুসকল তাৰ পৰা যিসকলে এই ধন নাপালে, তো আপোনালোকে সেইসকলে আবেদন কৰিব লাগিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে সেইখিনি ভেৰিফাই কৰা হ'ব, অৰ্থাৎ আপোনালোকে চেক কৰা হ'ব। তো তাৰ পাছত আপোনালোকে ডিচেম্বৰ মাহত, তো ডিচেম্বৰ 10 তাৰিখে তো আপোনালোকে একেলগতে তো যিমানবিলাক কিস্তি আপোনাৰ লাভ কৰিবলৈ বাকী আছে, তো সকলোখিনি কিস্তি ধন আপোনালোকে একেলগতে লাভ কৰিব। তো বন্ধুসকল এইটো এটা অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ বিগ আপডেট আহি পৰিছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ, যোনটো হৈছে CM-AAA অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে, যিসকলে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে, তো আবেদন কৰাৰ পাছত আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছে যে চৰকাৰে আপোনালোকক সেই টকাটো কেতিয়া দিব বুলি। তো বৰ্তমান বন্ধুসকল তাৰ ওপৰত চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকক যোনটো নেকি চৰকাৰে আগতে কৈছিলে যে আপোনালোকে অক্টোবৰ বা নৱেম্বৰত আপোনালোকে এই টকা লাভ কৰিব, কিন্তু বন্ধুসকল কিবা ক্ষেত্ৰত চৰকাৰে যোনটো নেকি তাৰিখটো আপোনালোকৰ পিছুৱাই দিছে। অৰ্থাৎ এতিয়া যোনটো নেকি আপডেট আহিছে, আপোনালোকে ডিচেম্বৰ মাহৰ অৰ্থাৎ আপোনাৰ প্ৰথম ডিচেম্বৰ মাহৰ আগতে আপোনালোকে সেই টকাটো লাভ কৰিব। অৰ্থাৎ আপোনালোকে এতিয়া 2 এদিন ৱেইট কৰিব লাগিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ডিচেম্বৰ মাহত তো আপোনালোকে সকলোৱে 1 লাখ টকাকৈ আপোনালোকে লাভ কৰিব। তো এইখিনিতে বন্ধুসকল আপোনালোকক মই আৰু এটা কথা জনাই থওঁ, বৰ্তমান যোনটো নেকি আপোনাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে নতুন পুৰণা সকলো লোকে কিন্তু এই টকা লাভ কৰিব। তো যিসকলে আগতে আপোনালোকৰ পুৰণা আছিলে, তো আপোনাৰ 1 লাখ টকাকৈ লাভ কৰিছিলে, তো বাকী নেক্সট যোনটো টকা আপোনাৰ লাভ কৰিবলৈ বাকী আছিলে, তো বন্ধুসকল আপোনালোকে এতিয়া নতুন পুৰণা সকলো লোকে আপোনালোকে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি ধন লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ, যোনটো নেকি বৰ্তমান হৈছে ৰেচন কাৰ্ডৰ ওপৰত। তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এই নৱেম্বৰ মাহৰ পৰা অৰ্থাৎ আপোনালোকে এই চলিত মাহৰ পৰা আপোনালোকে চাউলৰ উপৰিও আপোনালোকে কেইবাটাও আপোনালোকে সামগ্ৰী আপোনালোকে লাভ কৰিব। তো যেনেধৰণে আপোনালোক চৰকাৰে যোনটো নেকি আপডেট দিছে যে আপোনালোকে এইবাৰ দালি, চেনি, নিমখ, তেল এনেধৰণৰ কিছুমান সামগ্ৰী আপোনালোকে এই চলিত মাহৰ পৰা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এইকেইটা আঁচনিৰ ওপৰতে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা আজি বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা এনেধৰণৰ খবৰবোৰ যদি জানি থাকিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ নতুন নতুন খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।